আমার ছোৱালী আৰু আমাৰ চচুৰ গতে থাকা একদম ছোৱালী ইয়াতে কটাৰী বিচাৰিবৰ কাৰণে আহিছে 12:30 বজাৰ মান আহিছে আৰু তাৰ নানাবিলাকতো যাব নালাগে পানী ডাঙৰ আছে বুলি কৈছে হলে তাৰ বিলাক মানা নাই তাৰ নানাবিলাক টোপনি যাইছে তাৰ পিছত তাৰ বিলাক আহিছে আৰু আমাৰ ছোৱালীটো পানী ওচৰতে এনেকা খেলি আছে বোলে পানী লগতে আৰু কেতিয়া তাৰ কাৰণে পানী লৈছে তাৰো নেদেখে বোলে তাৰ লগৰীয়াও নেদেখে বোলে আৰু চেণ্ডাৰটো ওলাইছে বোলে চেণ্ডাৰটো দুইটাও ওলাই দিছে ঘৰতে লৈ আনিছে কি নাম আছিলে তাই চেৰমিলা ৰং ফাৰ্পি কিমান বয়স তাই স্কুল গৈ আছে কোনটো স্কুল কিমান ক্লাছত গৈ আছে ক্লাছ 6 তে এতিয়ালৈকে পোৱা নাই এতিয়া বিচাৰি আছে এতিয়া বিচাৰি আছে কালি পৰা আৰু আজি বিচাৰি আছে কোনটো স্কুলত পঢ়িছিল লিৰডাপতে আৰু বৰ্তমান ঘৰত আপোনালোক কোন কোন আছে আমাৰ না ল'ৰা 3 জন আৰু ছোৱালী 1 জন আৰু তাৰ বাবা আৰু মই তাৰ বাবাও বেংগলৰতে থাকে এতিয়াও আহি পোৱা নাই এতিয়া আহি আছে এতিয়া 1-2 ঘণ্টা পিছতে আহি পাব আৰু যোৱাকালি সন্ধিয়া 7টা মানত মই খবৰ পালোঁ যে এনেকৈ হিৰিচাজিৰ গাঁৱৰ চেৰমিলি নামৰ ছোৱালীজনী মানে পানীত পৰিছে বুলি গাঁৱৰ মানে দুপৰীয়াৰ পৰা বিচাৰ খোচাৰ কৰি আছে কিন্তু আমাক মানে খবৰ দিয়া নাছিলে তাৰপিছত আমাৰ SDRF ষ্টাফ আহিলে আমি আহিলোঁ তাৰপিছত ৰাতি অকণমান বিচাৰ খোচাৰ কৰিলোঁ কিন্তু ৰাতি হোৱাৰ কাৰণে বেছি অপাৰেশ্যনটো আমি চলাব নোৱাৰিলোঁ ৰাতিপুৱা টাইমত নগাঁৱৰ পৰা SDRF ষ্টাফ আহিলে তেওঁলোকে এতিয়া অভিযান চলাই আছে কিন্তু এতিয়ালৈকে কোনো সুমূৰ্ত পোৱা হোৱা নাই তাত আৰু যিহেতু কাৰেণ্টটো বেছি আছে পানীটো যাৰ কাৰণে অকণমান অসুবিধা হৈছে কিন্তু চাৰ্জ অপাৰেশ্যন চলি আছে এতিয়ালৈকে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব